চৌদিশে গৌৰৱ গগৈ কংগ্ৰেছৰ হাৱা, মিত্ৰজোঁটৰ হাৱা, হিমন্ত বিশ্ব শৰ্মা গেল, গৌৰৱ গগৈ ডাঙৰীয়া আহে। বিজেপিয়ে কৈছে, বিজেপিয়ে আজিৰ কাকতত কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশ্যনৰ আগতে চৰকাৰ গ'ল। আমাৰ কাৰণে ভাল খবৰ। মোক যিসকলে যোৱাকালি দেখিছে, আজি মনটো অলপ ভাল ভাল লাগিছে নে নাই? হিমন্ত বিশ্ব শৰ্মাক চাবচোন, সোমবাৰৰ মুখখন দেওবাৰ দেওবাৰ আৰু আমাৰ মুখখন যোৱাকালিতকৈ ভাল ভাল লাগিছে নে নাই? গৌৰৱ গগৈক দেখিলেই দেওবাৰৰ মুখখন সোমবাৰ সোমবাৰ লাগে। আজি পেপাৰত লিখিছে গুৰুত্বপূৰ্ণ কথা, আপোনালোকক কোৱা নাই, পিছফালে মাইকটো আছে নে নাই? পিছফালে বিজেপি CID কেইটাক কৈছো মই। বিজেপি CID সকল খবৰ ন, উজনি অসমত বিজেপি একে নাইকিয়া হৈ গ'ল। এই কথা আমি কোৱা নাই, বিজেপিৰ নেতৃত্বই কৈছে। কি কৈছে? যে জনজাতিকৰণৰ নামত ভেলকিবাজি, আহোম, সোণোৱাল সহ খিলঞ্জীয়া জনগোষ্ঠীক কৰা প্ৰতাৰণাই আনিছে বিপদ। কাৰ বিপদ? বিজেপিৰ বিপদ। আৰু কি কৈছে? যে উজনিত হিমন্তৰ অংকত আউল, মানে অংক জংকপূৰ্ণ হৈ গ'ল। উদ্বিগ্ন ৰাষ্ট্ৰীয় নেতৃত্ব। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক কৈছে যে তোমাৰ মুখ্যমন্ত্ৰীটো গেল। উজনিত আহোম সম্প্ৰদায়, মৰাণ মত, টি গাৰ্ডেন, কোচ ৰাজবংশী, বঙালী হিন্দু, এই সকলো মানুহে হিমন্ত বিশ্ব শৰ্মাক এৰিলে। কথাবিলাক কৰিম, যেতিয়া মানুহ বিপদত পৰে, যেতিয়া মানুহ পানীত পৰে, তেতিয়া খেৰ এটাক ধৰি পেলাই বাচিবলৈ যায়, যায় নাযায়? এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই বিপদত পৰিছো বন্ধু। কোন বন্ধু? ভগৱতী ৰাজবল ডাঙৰীয়া, আপুনি মোক আহক বচাওক। এই কথা মই কোৱা নাই, আপোনালোকে মোবাইলত পাব। হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে ভগৱতী ৰাজবল বুলি কোৱা নাই, নিজৰ ভাই ককাই কৰিলে বধু ভাই। बधू भाई को हम जब कहते हैं तब हमको राज्यसभा इलेक्शन में वोट देते हैं। भदौली राजदल का बहुत दिन का तमन्ना है हमको चीफ मिनिस्टर बनाने के लिए। भदौली राजदल कैसे मोर MLA द्वारा मोर बहुत दिन सपन हिमंत विश्व शर्माक मुख्यमंत्री बनाब। এতিয়া যেতিয়া বিপদ হল, উজনি, নামনি, বৰাক, পাহাৰ জিলা সকলোৱে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক বাদ দিলে, এতিয়া সেই বন্ধুক কলে যে ডুবাই বোম্বাই 10 লাখ ভোটৰ ব্যৱধানত গাড়ী গুচি গৈছিল, তেওঁক কলে আহা বন্ধু মোক অলপ বচাও। আমি যে বিপদত পৰে এক্সিডেণ্ট হওঁ, তেতিয়া 108 মাৰণে নামাৰো যে আমাৰ এম্বুলেন্স আহিব, আমাক উঠাব আৰু আমাক বচাব। এতিয়া 108 এম্বুলেন্স হল হিমন্ত বিশ্ব শৰ্মাৰ ভগৱতী ৰাজবল ডাঙৰীয়া। ভগৱতী ৰাজবল ডাঙৰীয়াক কৈছে যে তুমি আহা মোক বচোৱা। তেওঁ আহি এনেকুৱা কথা কব আমাৰ মাজত যাতে হিমন্ত বিশ্ব শৰ্মা ভাল হৈ যায়। সেইকাৰণে মই আজি সোণাৰীবাৰীত কবলৈ আহিছো, এই লোকসকলক আপোনালোকে একেবাৰে গুৰুত্ব নিদিব। কাৰণ এই ভোটটো উৎসৱ নহয়, আনন্দ নহয়, জিন্দাবাদ জিন্দাবাদ নহয়। 5 বছৰ ৰখি আছিল তানজিলে কোৱাৰ দৰে যে কেতিয়া আমি ভোট দিওঁ, কেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী বা আঁতৰে, হয়নে নহয়? 9 তাৰিখ দিন আহিছে, আমাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে। এটা ভোট যদি আপোনালোকে ইউপিএফক দিয়ে, মই কৈছো যে এই কলুৱামাৰী, সোণাৰীবাৰী এই বৃহত্তৰ অঞ্চলত সকলো পঞ্চায়ততকৈ বেছি ভোট পাম মই আজি কাৰণ এই অঞ্চলত মই কাম কৰিছো নে নাই? তোমালোকে বহুতে সৰু সৰু আছিলা, নাজানা। সোণাৰীবাৰীৰ এইখিনিলৈকে আহিবলৈ, সেইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ 1 ঘণ্টা লাগিছে।
এইখিনিতে এখন ফাৰ্মাচী আছিল, ইমান ডাঙৰ গাঁত এটা আছিল, আহিব নোৱাৰা এটা অৱস্থা। ইয়াৰ ৰাস্তা বনালো, বনাইছিল নাই? এই ডাঙৰ ঘৰ এটা বনাইছিল, আগতে এইটো ঘৰ আছিল নেকি? বহুত সমষ্টিত ফায়াৰ ব্ৰিগেড নাই। মই চামগুৰি সমষ্টিত 2 জেগাত ফায়াৰ ব্ৰিগেড আনিছো, এটা সোণাৰীবাৰী, এটা আমবাগানত। কোনোবাই মোক দৰখাস্ত দিছিল নেকি যে ইয়াত ফায়াৰ ব্ৰিগেড আনিব লাগে বুলি? কেনেকে কাম কৰিব লাগে মই দেখাইছিলো। এই ৰঙামাৰাৰ ওচৰত ফুড কাপ ইনষ্টিটিউট আহিছিলো। আপোনালোকে কি ভাল মানুহে নাজানে ফুড কাপ ইনষ্টিটিউট কি? অসমত এখনেই ফুড কাপ ইনষ্টিটিউট হৈছে, সেইখন চামগুৰি সমষ্টিত বুকুত ৰঙামাৰা। এতিয়া আমাৰ পৰা কাটি লৈ গৈছে। ইঞ্জিনিয়াৰিং কলেজ, সমষ্টিত ইঞ্জিনিয়াৰিং কলেজ কৰিব লাগে বুলি মোক ৰকিবুল হুছেইনক আপোনালোকে প্ৰতিনিধিত্ব কৰবাত দৰখাস্ত দিছিল নেকি? আপোনালোকে সমষ্টি কেনেকৈ বনাব লাগে ৰকিবুল হুছেইনে জানে। সেইকাৰণে আমাৰ যেতিয়া চৰকাৰ আছিল, চামগুৰি বুলি ক'লে অলপ আপোনালোকে ভাল অনুভৱ কৰিছিল নে নাই? যেতিয়া আপদে বিপদে পৰে আপোনালোকে ৰকিবুল হুছেইন চামগুৰিত কৈছিল নে নাই? আপোনালোকেতো কৈছিলে, বিজেপি কেইটাও কৈছিলে যে আমি ৰকিবুল হুছেইনৰ মানুহ, আমি চামগুৰিৰ মানুহ, কৈছিলে নাই? সেই দিনবিলাক আকৌ সমাপ্ত হৈছে। এই 9 তাৰিখে গলে গৈ আপোনালোকে হাতৰ শিলত ভোট দিয়ক। 3 নম্বৰত গান্ধীলৈ কোৱাৰ দৰে আমাৰ চিম্বলটো আছে, এনেকুৱা টিপক যাতে লেতেৰা হৈ যায়। আৰু আমি তাৰ পিছত এই মহিলাসকলৰ, এই লোকসকলৰ কেনেকৈ কাম কৰিম তাৰ কাৰণে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আৰম্ভ কৰিছো। গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছে আমি কালি গ্যাৰাণ্টি দিছো, দেখিছে নহয়? মোবাইলত পাইছে নহয়? সোণাৰীবাৰীতো মোবাইলৰ এক্সপাৰ্ট। আপোনালোকে বিভিন্ন ঠাইত আপোনালোকে ইণ্টাৰনেটত কৰি থাকে, ফেচবুক কৰি থাকে, দেখিছে নহয়? সেইকেইটাতো আছেই। মই ৰকিবুল হুছেইনে কৈছো যে তানজিল হুছেইন আপোনালোকৰ বিধায়ক হোৱাৰ লগে লগে পুনৰবাৰ এই মানুহখিনিক কেনেকৈ সংস্থাপিত কৰিব লাগে, এই মহিলাসকলক কেনেকৈ আকৌ আত্মসহায়ক গোটেইটো আৰম্ভ কৰি কেনেকৈ সহায় কৰিব লাগে, ডেকা শক্তিক কেনেকৈ ঘৰ চলোৱাৰ ব্যৱস্থা কৰিব লাগে, বয়োজ্যেষ্ঠ লোকসকলক কি কৰিব লাগে, এইখিনি কৰাৰ দায়িত্ব লৈ আমি প্ৰায় 9টা গ্যাৰাণ্টি বিধায়কৰ তৰফৰ পৰা চিন্তা কৰি আনিছো। আৰু বাহিৰৰ পৰা মানুহ আমি মোৰ মানুহৰ ইনকাম বঢ়াব লাগিব, সেই ধৰণৰ চিন্তা কৰিব লাগিব। গতানুগতিক লাইফ হলে নহব। 126টা সমষ্টিৰ ভিতৰত মোৰ মানুহখিনি উচ্চ শিক্ষাত থাকিব লাগিব। কোনোবাই ভালকে পঢ়িছে, 1st ডিভিজন পাইছে, 2nd ডিভিজন পাইছে, 3rd ডিভিজন পাইছে, এই লোকসকলেতো কৰবাত সংস্থাপন হবই। পঢ়ি যিবিলাকে আপোনাৰ ফেইল কৰে, সেই মানুহসকলক চিন্তা কৰিব নালাগিব জানো? সেইসকল যদি চিন্তা কৰি আমি যদি কিবা এটা নকৰো, তেতিয়াতো সমাজৰ বুজা হৈ যাব। সেইকাৰণে আমি ইয়াৰ অঞ্চলৰ ওচৰতে গৰুমাৰা এখন ITI কৰিছিলো, দেখিছিল আপোনালোকে? বুজিয়া নাই পোৱা বহুত। ITI কি? যিবিলাক ল'ৰা ছোৱালীয়ে ভালকে পঢ়িব নোৱাৰে, সেইসকল যাতে ড্ৰাগছ নাখায়, সেইসকলে যাতে সমাজত বেয়া কামত লিপ্ত নহয়, তাৰ কাৰণে তাৰ পৰা প্ৰতিভা ওলাই ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছিল। কোনোবাই ড্ৰাইভাৰ হ'ব, কোনোবাই ইলেক্ট্ৰিচিয়ান হ'ব, কোনোবাই প্লাম্বাৰ হ'ব, কোনোবাই কম্পিউটাৰ শিকিব। এই যে আপোনাৰ আমৰিত SIRD অনুষ্ঠান লৈছিল নে নাই? ট্ৰেইনিং কৰে নে নকৰে? সেইবিলাক চিন্তা কাবাৰ আছিল নে নাই? আজি চামগুৰি সমষ্টি 126টা সমষ্টিৰ ভিতৰত একেবাৰে লেখত লবলিকা ওপৰৰ সমষ্টি কৰি দিছিল। এইকেইটা দিনৰ ভিতৰত চামগুৰিক ভাঙি চিঙি চুৰমাৰ কৰি দিছে তানজিলে কোৱাৰ দৰে। মহিলাসকল, আপোনালোকে আত্মসহায়ক গোট খুলিছিল, কংগ্ৰেছৰ দিনত খুলিছিল নে নাই? মই পঞ্চায়ত মন্ত্ৰী হৈ থাকোঁতে খুলিছিল নে নাই? ৰাইজ কোনো চিন্তা নকৰিব। সিহঁতে কি আপোনাৰ এই 1200 টকা অৰুণোদয় কাটিব পাৰিব নেকি? মই ৰকিবুল হুছেইন আছো, এটা যদি কাটে আপোনালোকে নাম ভুলাই দিব, মোৰ এটাও কাটিব নেকি? ঘৰৰ 1st কিস্তি, 2nd, 3rd কিস্তি আমাৰ MLA দিব, আপোনালোকে ঘৰত আনি দিব, আপোনালোকে চিন্তা কৰিব নালাগে।
যিসকলে 1200 টকা পাইছে তাৰ 3 গুণ আমি দিয়াৰ ব্যৱস্থা কৰিম। যিসকলে পোৱা নাই তেওঁলোকৰো আমি দিয়াৰ ব্যৱস্থা কৰিম। আগত আঁচনি দিছিলে নাই ৰাইজ পাহৰি গ'ল আপোনালোকে। সন্তান জন্ম হোৱাৰ খবৰ পোৱাৰ লগে লগে সন্তান জন্ম দিয়ালৈকে বিভিন্ন আঁচনি আমি দিছিলো নে নাই? মাননী আঁচনি, মাজনী আঁচনি, সন্তান জন্ম দিয়াৰ পিছত বিভিন্ন ধৰণৰ আঁচনি, বিয়া নোহোৱা ছোৱালীজনীকো 10,000 টকা দি আহিছিলো ঘৰত। পাহৰি গৈছো আৰু এই 9-10 ছোৱালীয়ে ভোট দিয়া নেকি? সিহঁতকোতো চাইকেল দিছিলে আপোনালোকৰ ল'ৰা ছোৱালী স্কুলত যাওঁতে যে দুপৰীয়া খোৱা AGP দিছিলে, বিজেপিয়ে দিছিলে, কংগ্ৰেছে দিছিলে। পাহৰি গ'ল আজি আপোনালোকে। ধনী ল'ৰাবিলাকে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি যায়, আমাৰ দুখীয়া মানুহবিলাকৰ লগত একেলগে যে ইউনিফৰ্ম কোনে দিয়াৰ ব্যৱস্থা কৰিছিল? কংগ্ৰেছে দিয়াৰ ব্যৱস্থা কৰিছিল। বিনামূলীয়া কিতাপ কোনে দিছিল? কংগ্ৰেছে দিছিল। সেইকাৰণে আমি আজি আপোনালোকক কৈছো যে আপোনালোকে কংগ্ৰেছ পাৰ্টিক ভোট দিয়ক, আপোনালোকৰ দায়িত্ব আমি ল'ম। ৰাইজ আপোনালোকক ৰাজহুৱাভাৱে কৈছো, ভোট দিবনে ৰাইজ আপোনালোকে? কিমানে দিব? কিমানে বিজেপিক দিব? হাত কওকচোন। 0 এতিয়া যিকেইটা ইফাল সিফাল কৰি আছে সেইকেইটা আমাৰ লগত আহিব। সকলোকে আজি কেইবাটাও আহিব বোলে। গতিকে মই আৰু এইবিলাক কথা কৈ গৈছো, আৰু কথা নকলে হ'ব। আৰু কেইবাজনো সভা আছে, হ'বনে? আজি আমাৰ মণ্ডল কংগ্ৰেছৰ যুৱকসকলক মই ধন্যবাদ দিছো, কৃতজ্ঞতা জনাইছো যে বৰষুণ টুপ টুপ পৰি আছে। টুপ টুপ কেতিয়া পৰে জানে? আপোনাৰ হিন্দু ধৰ্ম মতে কয় পুষ্পবৃষ্টি, আৰু মুছলমান ধৰ্মৰ মতে কয় ৰহমতৰ বৰষুণ, ৰহমতৰ বৃষ্টি। আজি আমাৰ এটা গ্ৰহণ কৰিছে। অহা 9 তাৰিখে দলে বলে গৈ হাতৰ চিৰত ভোট দি 3 নম্বৰত কান্দি লোচনত জিকোৱাৰ আশা ৰাখি মোৰ বক্তব্য ইমানতে শেষ কৰিছো। ধন্যবাদ। জয় হিন্দ। 2 মিনিট উঠাই লগাব। আমাৰ কেইজনমান মানুহে জইন কৰিব। আপোনালোকে আহি পেলাই আপোনাৰ মিটিং শেষ কৰিব। শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মী আমাৰ আমিৰ হুছেইন কনুৱামাৰী, নাজিৰ হুছেইন কনুৱামাৰী, মাহবুবুল ইছলাম কনুৱামাৰী, মকবুল হুছেইন কনুৱামাৰী, তেখেতসকলে আজি বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলৰ আনুষ্ঠানিকভাৱে যোগদান কৰিব। তেখেতসকলে আহি আমাৰ মনোনীত প্ৰাৰ্থী তানজিল হুছেইন ডাঙৰীয়া আৰু দক্ষিণ লোকসভা সমষ্টিৰ সাংসদ লখিমপুৰ হুছেইন চাহাবৰ পৰা এটি দলীয় গাড়ী চলাই দলত যোগদান ল'বলৈ অনুৰোধ জনোৱা হয়। আমিৰ হুছেইন, নাজিৰ হুছেইন, মাহবুবুল ইছলাম, মকবুল হুছেইন। करो जिंदाबाद